অসুবিধা কি দোকান না নাই তো বন্ধ নাই। মই এটা কথা ক'বলৈ ওলাইছোঁ যে আমাৰ অসম চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আপোনালোকৰ জৰিয়তে এটা কথা অৱগত কৰিব খোজোঁ যে বৰ্তমান বজাৰত আমি যিটো মানে অৱস্থা দেখি আছোঁ, বিদেশৰ পৰা অহা চাইনাৰ পৰা অহা এবিধ ৰসুন, এই ৰসুনটো ইমান মানে প্ৰচলন হৈ আছে, য'ত নেকি আমি দেখি আছোঁ আমাৰ যিখিনি আমাৰ উৎপাদন হোৱা ৰসুনখিনি ইয়াত একেবাৰে নাইকিয়া হোৱাৰ নিচিনা হৈ আছে। এই ৰসুনৰ ব্যৱসায়টো মানে এনেকুৱা ধৰণৰ সিঁচৰিত হৈ আছে, ইয়াত যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখা নাই। আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰ তথা যোগান বিভাগক যে সিহঁতে অতি শীঘ্ৰে এই ৰসুনবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, ক'ত উৎপাদন হৈ আছে, সেই বস্তুখিনি সিহঁতে তদন্ত কৰি বাহিৰ কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ আমাৰ চাপৰ বজাৰত, বিশেষকৈ আমাৰ চাপৰ বজাৰত যি নহৰুৰ ব্যৱসায় চৰমৰমীয়া ব্যৱসায় চলি আছে, বিদেশৰ পৰা চাইনাৰ পৰা অহা নহৰুৱে আমাৰ চাপৰ বজাৰখন আৱৰি ধৰিছে। খালি চাপৰ বজাৰ বুলি নহয়, ধুবুৰী জিলা বা অসমৰ বিভিন্ন ঠাইতো এই ধৰণৰ নহৰু আমি দেখা পাই আছোঁ। কিন্তু আমি এটা কথা বুজিব পৰা নাই, এই নহৰু ব্যৱসায়টো কোনো এটা দুষ্ট চক্ৰই নিশ্চয় চলাই আছে। আৰু ইয়াত যোগান বিভাগৰ দায়িত্বত থকা বিষয়াসকল সিহঁতে কি বজাৰত বজাৰ কৰিবলৈ নাযায় নেকি? সিহঁতে নাচায় নেকি যে এই নহৰুবিলাক ক'ৰ পৰা আহিছে, কেনেকৈ বিক্ৰী কৰি আছে? আমাৰ যিখিনি দেশী উৎপাদন হয় সেইখিনিৰ প্ৰচলনটো লাহে লাহে কমাই যাই আছে। সেইকাৰণে আমি মানে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই নহৰুবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, এইবিলাক বন্ধ হ'ব লাগে। অসুবিধা কি দোকান না নাই তো বন্ধ নাই। মই এটা কথা ক'বলৈ ওলাইছোঁ যে আমাৰ অসম চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আপোনালোকৰ জৰিয়তে এটা কথা অৱগত কৰিব খোজোঁ যে বৰ্তমান বজাৰত আমি যিটো মানে অৱস্থা দেখি আছোঁ, বিদেশৰ পৰা অহা চাইনাৰ পৰা অহা এবিধ ৰসুন, এই ৰসুনটো ইমান মানে প্ৰচলন হৈ আছে, য'ত নেকি আমি দেখি আছোঁ আমাৰ যিখিনি আমাৰ উৎপাদন হোৱা ৰসুনখিনি ইয়াত একেবাৰে নাইকিয়া হোৱাৰ নিচিনা হৈ আছে। এই ৰসুনৰ ব্যৱসায়টো মানে এনেকুৱা ধৰণৰ সিঁচৰিত হৈ আছে, ইয়াত যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখা নাই। আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰ তথা যোগান বিভাগক যে সিহঁতে অতি শীঘ্ৰে এই ৰসুনবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, ক'ত উৎপাদন হৈ আছে, সেই বস্তুখিনি সিহঁতে তদন্ত কৰি বাহিৰ কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ আমাৰ চাপৰ বজাৰত, বিশেষকৈ আমাৰ চাপৰ বজাৰত যি নহৰুৰ ব্যৱসায় চৰমৰমীয়া ব্যৱসায় চলি আছে, বিদেশৰ পৰা চাইনাৰ পৰা অহা নহৰুৱে আমাৰ চাপৰ বজাৰখন আৱৰি ধৰিছে। খালি চাপৰ বজাৰ বুলি নহয়, ধুবুৰী জিলা বা অসমৰ বিভিন্ন ঠাইতো এই ধৰণৰ নহৰু আমি দেখা পাই আছোঁ। কিন্তু আমি এটা কথা বুজিব পৰা নাই, এই নহৰু ব্যৱসায়টো কোনো এটা দুষ্ট চক্ৰই নিশ্চয় চলাই আছে। আৰু ইয়াত যোগান বিভাগৰ দায়িত্বত থকা বিষয়াসকল সিহঁতে কি বজাৰত বজাৰ কৰিবলৈ নাযায় নেকি? সিহঁতে নাচায় নেকি যে এই নহৰুবিলাক ক'ৰ পৰা আহিছে, কেনেকৈ বিক্ৰী কৰি আছে? আমাৰ যিখিনি দেশী উৎপাদন হয় সেইখিনিৰ প্ৰচলনটো লাহে লাহে কমাই যাই আছে। সেইকাৰণে আমি মানে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই নহৰুবিলাক ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, এইবিলাক বন্ধ হ'ব লাগে।